এইকেইদিন যিহেতু একেলেঠাৰিয়ে বৰষুণ দি আছে আৰু ঠাণ্ডাও পৰিছে, সেইবাবে ভাবিলোঁ আজি কচু শাকৰ জালুকীয়া বনাওঁ। তাৰ বাবে মই কচু শাকখিনি প্ৰথমতে ভালদৰে বাছি মেলি ল'লোঁ আৰু এতিয়া মই কচু শাকখিনি ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই প্ৰেছাৰ কুকাৰত গোটেইখিনি দি ল'লোঁ। কচু শাকৰ লগতে মচুৰ দাইল আৰু আলু দি দিছোঁ আৰু এতিয়া মই ইয়াতে নিমখ আৰু হালধি সোৱাদমতে দি দিম আৰু পানী দি দিছোঁ। দি পেলাই এতিয়া প্ৰেছাৰ কুকাৰৰ সাঁফৰখন বন্ধ কৰি মই ইয়াতে 3টা হুইচেল দিয়াই ল'লোঁ। এতিয়া মই তাৰ পৰা আলুকেইডোখৰ উঠাই ৰাখিম আৰু কচু শাকখিনি মই বাউল এটাত লৈ ল'ম। যদি ঘুটনি থাকে ঘুটনিৰে আপোনালোকে ঘুটনি মাৰি দিব। মই এনেকুৱা এডাল লৈ পেলাই এইখিনি ভালদৰে গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া মই গেছৰ ওপৰত কেৰাহী উঠালোঁ, তাতে দিলোঁ তেল আৰু পাঁচফোৰণ দিলোঁ, শুকান জলকীয়া, তেজপাত দিলোঁ, পিঁয়াজ দিলোঁ অলপ আৰু নহৰু আদা বটা অকণমান দি পেলাই লগতে কেঁচা জলকীয়া কেইটামানো দি দিলোঁ। দিয়াৰ পিছত এতিয়া মই কচু শাকখিনি তাতে মই দি দিলোঁ। দি পেলাই ভালদৰে এইখিনি উতলিবলৈ দিম, আলুখিনি লগতে দি দিলোঁ। তাৰপিছত ইয়াতে জিৰা পাউডাৰ আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ আৰু জালুকৰ গুড়ি দিলোঁ আৰু শেষত ইয়াতে ধনিয়া পাত দি এইখিনি ভালদৰে উতলিবলৈ দিলোঁ আৰু এয়া কচু শাকৰ জ্বলা হৈ গ'ল।